হেল্ল' গাইজ, ৱেলকাম এভৰিৱান এগেইন। আজি আপোনালোকৰ সন্মুখত মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ত আছে আমাৰ অসমৰ তেজপুৰৰ পল'ফিল্ড গ্ৰাউণ্ডত অনুষ্ঠিত কৰা টাটা IPL ফেন পাৰ্ক, যিটো প্ৰত্যেকবাৰেই আমাৰ ইয়াত অনুষ্ঠিত হয় আৰু মই আগতেও গৈছোঁ আৰু এইবাৰো মই গৈছিলোঁ। তাতে খুবেই ভাল লাগে, সকলোৱে গৈ খুবেই এনজয় কৰিছিলোঁ তাতে। ইয়াৰ মাজতে মোৰ বন্ধু দুজন আহিল, ইহঁতে এটা ভুল কৰিলে। যোনটো গিফ্ট কুপন দিছিলে, এটা পাৰ্ট ৰাখিব লাগে, এটা ৰাখিব নালাগে। ইহঁতে কি কৰিলে যে দুয়োটাই ভৰাই থৈ দিলে বক্সত। তাৰপিছত মমেণ্টছটো খুব ফানি আছিলে, আমি সেইটো টাইম বহুত এনজয় কৰি আছিলোঁ। তাতে মেটচখন উপভোগ কৰাৰ বাহিৰেও তাতে বহুত ধৰণৰ এণ্টাৰটেইনমেণ্টৰো বস্তু তাতে আছিলে। যেনে তাত আপুনি মেচিনৰ দ্বাৰা বল কৰা হৈছিল, তাতে আপুনি বেটিং কৰিব পাৰে, 3টা বল খেলিব পাৰে তাতে। তাৰপিছত বেট আছিলে, বেটত কেটচ ধৰিব লাগে। তাৰপিছত ৰিলছ বনোৱা এটা জেগা আছিলে, তাৰ ওপৰঞ্চি সৰু বাচ্ছাৰ কাৰণে পাৰ্কো বনাই থোৱা আছিলে। এনেকুৱা আপোনাৰ AC ৰুমো আছিলে, হস্পিটেলিটি ৰুম, য'ত আপোনাৰ VIP মানুহসকল তাতে বহি মেটচখন ধনী আসছে। ধনী গ্ৰাউণ্ডত প্ৰৱেশ কৰাৰ লগে লগে মাজত এক বেলেগ ধৰণৰ উল্লাস দেখা পোৱা গৈছিল। কাৰণ সকলোৱে ধনীক বহুতেই ভাল পায়, কাৰণ ধনীয়ে আমাৰ কাৰণে বিভিন্ন ৱৰ্ল্ড কাপ, T20 ৱৰ্ল্ড কাপ বা চেম্পিয়ন্ছ ট্ৰফি সকলোবোৰ আমাৰ কাৰণে জিকিছে। ভাৰতৰ প্ৰায় প্ৰত্যেক মানুহে খুবেই ভাল পায়। তাৰ মাজতে ময়ো অলপ এনজয় কৰি দিলোঁ বেট কেচিং। 8টা বেট আছিলে, 6টা কেটচ মই ধৰিব পাৰিলোঁ। দেখাত ইজি লাগিলেও যেতিয়া আপুনি তাতে যাব খেলিবলৈ কিন্তু ইমান এটা ইজি নহয়। चांस ले रहे थे, जिस प्रकार से वो आयुष खेल रहे थे, उनको रुकने का कोई मतलब था ही नहीं। अच्छा गेम थी वो, स्लोअर गेम इनटू द पिच, ज़्यादा रूम भी नहीं मिला हाथ खुलने, हैंड हो गए थे, उस कारण शायद हाथ खुलने को नहीं मिला। ये देखिए सूर्या, इंडिया का कप्तान, T20 कप्तान, जब आपको पैसे उससे बहुत कॉन्फिडेंस हाई हो जाता है आपका। अच्छा पारी था शिखर, ये बिल्कुल बहुत अच्छा पारी था, और उनकी जो शॉट थी। ইয়াৰ মাজতে মই অলপ বেটিঙো কৰি ল'লোঁ। তাতে মেচিনৰ দ্বাৰা বল কৰা হৈছিল। বলৰ গতি ইমানেই আছিল যে মই বল দেখাই নাপালোঁ, ধৰাৰ লগে লগে বলটো মিছ গ'ল। বাৰু যিয়ে হ'ল, আপোনালোকেও কেতিয়াবা ভাৰতৰ বিভিন্ন চহৰত বৰ্তমান ফেন পাৰ্ক অনুষ্ঠিত হৈ আছে, যদি কেতিয়াবা যায় তেন্তে এনেকুৱা ধৰণে আপোনালোকে এনজয় কৰিব পাৰে। ফেন পাৰ্ক হৈছে আপোনালোকে ভাৰতৰ যিকেইখন চহৰত ধৰক আৰু সম্পূৰ্ণভাৱে এই অনুষ্ঠানটো সম্পূৰ্ণভাৱে বিনামূলীয়া। আপুনি তাতে ফ্ৰী এণ্ট্ৰি কৰিব, এইবিলাক সকলো ধৰণৰ এনজয়মেণ্ট, মেটচ সকলো এভৰিথিং ফ্ৰী অফ কষ্ট, 1 টকাও নালাগে তাতে। আপোনালোকেও কেতিয়াবা যদি ভাৰতৰ কোনোবা চহৰত গৈ কিনে এনেকুৱা ফেন পাৰ্কত যায় তেন্তে গৈ কিনে এখন ধুনীয়াকৈ এনজয় কৰিব।
ऑन साइड पे 2 फील्डर स्लोअर बाउंसर के लिए तैनात है, दीप सोहेल और डीप मिड विकेट। Yeah.